हेलो गाइस नमस्कार बाकी সকলোলৈ নমস্কাৰহে জনাইছো দে মোৰ ভিডিও চাই থকা বিলাকলৈ আৰু মই আজি হঠাতে আহি গলো লাইনা গাঁৱলৈ আৰু মই এতিয়া জাস্ট থিয় হৈ আছো লাইনা গাঁৱত আৰু লাইনা গাঁৱৰ পৰিৱেশটো অকনমান আপোনালোকক দেখুৱাই দিও বুলি ভাবিলো যেহেতু মই লাইনা গাঁৱৰ বাগিচা মানে বাগিচাতে বুলি ক'ব পাৰি যেহেতু এটা একদম খুব ধুনীয়া পকা ৰাস্তা এফালে মানে একদম হেউজিয়া গছ গছনি এফালে মানে গৰু ছাগলী এনেকৈ চৰি আছে যেহেতু মই বহুতখিনি সময় এনেকৈ ৰখিবলগীয়া হৈছে সেইকাৰণে ভাবিলো অকনমান ভিডিও কৰি থৈ দিও আৰু আপোনালোককো দেখুৱাই দিও বুলি ভাবিলো আৰু আপোনালোকে মোৰ ভিডিওবিলাক চাই খুব বেছি মৰম দিছে আৰু এনেকৈয়ে মৰম দি যাব বুলি মই আশা কৰোঁ যেহেতু মই আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত যিহেতু মই আগুৱাব পাৰোঁ আৰু মই ভিডিওবিলাক কৰিছোঁ মানে এটা কাৰণত কৰিছোঁ যিহেতু আপোনালোকৰ মৰম চেনেহ পাই মই আৰু মোৰ ভিডিওটো স্মৃতি হৈ থাকিব এনেকৈ গৈছিলোঁ বা এনেকৈ ভিডিও কৰিছিলোঁ এনেকৈ ৰখি আছিলোঁ বহুতখিনি কথা মানে ভিডিওটোত মানে সোমাই থাকিব সেইকাৰণে মানে মই ভিডিওটো কৰি দিলোঁ আৰু মই পুৰণা তামুলীলৈ গৈ আছোঁ এইটো কাৰণতে গৈছোঁ যে তাত মোৰ মা পাপা মানে তাত খুব ধুনীয়াকৈ খেতি কৰে খেতি মানে কচুৰ খেতি কৰি থাকে আৰু মই তালৈ গৈ আছোঁ মানে কচু খানিবৰ কাৰণে যিহেতু মই নাখানো বাৰু কচু হ'লেও তাত আৰু মোৰ বহুতখিনি আমাৰ মানে কাম আছে সেইকাৰণে গৈ আছোঁ তালৈ গৈ আপোনালোকক মই কাক লগ পাওঁ আৰু তালৈ কোনে আহে মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকুৱা লাগে মোৰ ভিডিওটো চাই কমেণ্ট কৰি জনাব আৰু সঁচাকৈয়ে খুব বেছি ভাল লাগিছে এই টুকুৰা ঠাইত মানে ৰখি থাকিবলৈ পাইছোঁ যিহেতু অকল হৈ ৰখি আছোঁ আৰু ফাইনেলি গাইজ মই আহি পাই গ'লোঁ লাইনা গাঁৱত যিহেতু ইয়াত কচু খানি আছে মা আৰু মোৰ মানুহজন এনেকৈয়ে কচু খানিছে আৰু খুব বেছি টানকৈ মানে ৰ'দ দিছে আৰু এইদিকে বহুতখিনি কচু এনেকৈয়ে খনা হৈ গ'ল আৰু মানে বহুতখিনি কচু খানিবৰ কাৰণে বাকী আছে আৰু খুব বেছি ৰ'দ দিছে সেইকাৰণে আৰু গাইজ কচু খানি মানে কঁঠাল খাবলৈ ব্যস্ত হৈ গ'লোঁ যিহেতু কঁঠাল খোৱাত ইয়াত মায়ে থৈছে মানে এনেকৈ আঠাখিনি এৰুৱাইছে যিহেতু আঠাখিনি চাহি কাঢ়িবলৈ খুব বেছি ভাল হয় ইয়াত যিহেতু বালিয়া মাটি সেইকাৰণে খুব বেছি চাহি ওলায় সেইকাৰণে আৰু এইজন আমাৰ এই গেঞ্জি পিঠাজন আমাৰ ভিনদেউ হয় একেবাৰে ডাঙৰ ভিনদেউ এজন আৰু সেইফালে থকাজন মোৰ মানুহজন আৰু কঁঠাল দেখাইছে সেই ভণ্টি হয় আৰু এই ৰঙা কেপৰা মাৰিছে আমাৰ ডাঙৰ বাই হয় আৰু এজনী ভাগৰ মানে চোলা নাই আকৌ দেই আপোনালোকে মোক মৰম দিব তাইক চোলা কিনি দিবৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত তাইক চোলা কিনি দিব পাৰোঁ কিজানি আৰু মোৰ ডাঙৰ বাই দেখিজানে নমস্কাৰ কৰি দিছে আৰু পোৱালি ইমান গাল আছে চাওকচোন পোৱালিগাল মানে পুৰা চিউৰা কটা মানে পুৰা লাগি গৈছে মানে কঁঠাল খাই পুৰা মানে গৰমত দেখিছানে বাৰু এয়া ডাঙৰ ভিনিক গ'লে আকৌ মানে কঁঠাল মানে মই ভিডিঅ' কৰাৰ কাৰণে অলপ লাজো লাগিছে মানে কি মানে সিহঁতৰ মনত মানে কিবা এটা মানে উকেল মনৰ ভিতৰত লাগি গৈছে যিহেতু উলিয়াই ক'ব পৰা নাই আৰু দেখিছানে খুব বেছি হাঁহিছে মানে ইমান গাল পোৱালি যিহেতু এটা ঘৰতে থকা হ'লে কেনেকুৱা অনুভৱ হ'ল হ'লে কি